প্ৰিয় দৰ্শক, স্ক্ৰীণত দেখা এই ঘৰটো কোনো সাধাৰণ ঘৰ নহয়। এই ঘৰটো হৈছে এজন মহান শিল্পীৰ এক আধৰুৱা সপোন। হয়, ঠিকেই শুনিছে, এই ঘৰটো হৈছে প্ৰাণৰ শিল্পী সংগীতৰ যাদুকৰ জুবিন গাৰ্গৰ এক অপূৰণীয় সপোন। জুবিন দাই কৈছিল, মোৰ ঘৰলৈ প্ৰতিদিনাই বহুত মানুহ আহে। কোনোবাই সহায় বিচাৰি আহে, কোনোবাই মোক লগ পাবলৈ আহে। কোনেও যাতে বাহিৰত ৰৈ থাকিব নালাগে, তাৰ বাবে মোৰ এই নতুন ঘৰটোত এটা ডাঙৰ অতিথিশালা থাকিব। জ্ঞান আৰু শান্তিৰ বাবে এটা প্ৰকাণ্ড পুথিভঁৰাল থাকিব বুলি কৈছিল। আৰু মন গ'লেই এই ঘৰটোৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্ভৰ হৈ সাঁতুৰিম বুলি তেওঁ বহুবাৰ কৈছিল। কিন্তু এই সকলো সপোন, এই সকলো পৰিকল্পনা ছিংগাপুৰৰ সেই দুৰ্ভগীয়া দিনটোত চিৰদিনৰ বাবে থমকি ৰ'ল। জুবিন দা গুচি গ'ল কেতিয়াও ঘূৰি নহাৰ বাটেৰে, আৰু এই খাৰখুলিৰ আধৰুৱা ঘৰটো এক নীৰৱ সাক্ষী হৈ ৰৈ গ'ল। কিন্তু বিশ্বাস কৰক, এই ঘৰটো সম্পূৰ্ণ নীৰৱ নহয়। গভীৰ নিশা এই ঘৰটোত কিবা এক ঘটে, এনে কিবা ঘটে যি কথা শুনিলে আপোনাৰ গা শিয়ৰি উঠিব। ঘড়ীৰ কাঁটাই যেতিয়া মাজনিশা 2 বজা স্পৰ্শ কৰিছিল, চাৰিওফালে গভীৰ নিস্তব্ধতাই বিৰাজ কৰিছিল। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভাহি আহিছিল এক শীতল সেমেকা বতাহ। ঠিক তেনে সময়তেই চুবুৰীয়া একাংশ মানুহে শুনা পালে এটা মাত। এই মাত শুনা কেইজনমানে ভাবিছিল হয়তো এয়া জুবিনদাৰ পুৰণি ষ্টুডিঅ'ৰ পৰা অহা ৰেকৰ্ডিং নতুবা পুৰণি গীতৰ সুৰ। কিন্তু লাহে লাহে তেওঁলোকে বুজি উঠিলে যে এয়া কোনো সুৰ নহয়, কাৰোবাৰ আন্তৰিক কান্দোন। যেন বুকুত বহুত দুখ কষ্ট লৈ কোনোবাই উচুপি আছে। আৰু আটাইতকৈ আচৰিত কথাটো হৈছে যে ঘৰখনত কোনো মানুহ নাথাকে। যিটো ঘৰ এতিয়া কংক্ৰিট দেৱাল আৰু লোহাৰৰ গাঁথনিৰ মাজত আবদ্ধ হৈ আছে, সেই অৰ্ধনিৰ্মিত ঘৰটোৰ পৰাই এই কান্দোন ভাহি আহিছিল। এই আচৰিত ঘটনাৰ সাক্ষী হোৱা এজন বয়সস্থ লোকে কি কৈছিল সেই কথা শুনিলে আপোনাৰো দুচকু সেমেকি পৰিব। লোকজনে কঁপা কঁপা মাতেৰে কৈছিল, মই প্ৰথমতে ভূত প্ৰেতৰ কান্দোন বুলি ভাবিছিলোঁ। তাৰ পিছত মোৰ মনলৈ আহিল যে জুবিন গাৰ্গ ইমান এজন ভাল মানুহ আছিল, গতিকে তেওঁৰ ঘৰত আকৌ ভূত প্ৰেত কিয় থাকিব। কিন্তু পিছত মোৰ মনলৈ আহে যে জুবিন গাৰ্গে প্ৰায়ে খাৰখুলিৰ ঘৰখনৰ কথা বৰ হেঁপাহেৰে কৈছিল। তেতিয়া মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে এই উচুপনি দৰাচলতে জুবিন গাৰ্গৰ অপূৰ্ণ হোৱাৰ আশাৰ কান্দোন আছিল, কিয়নো সময় থমকি ৰ'লেও হেঁপাহ কেতিয়াও নমৰে। জুবিন দাই প্ৰায়ে কৈছিল, মোৰ ঘৰটোৰ মহাবাহুৰ কাষত বনোৱাৰ মূল কাৰণ হ'ল মই মন গ'লেই মহাবাহুৰ বুকুত সাঁতুৰিব পাৰিম। মোৰ দুখ লাগিলেই মই মহাবাহুৰ সৈতে কথা পাতিম। কিয়নো মহাবাহু ব্ৰহ্মপুত্ৰ জুবিন গাৰ্গৰ বাবে কেৱল এখন নদী নাছিল, মহাবাহু জুবিন গাৰ্গৰ এজন ভাল বন্ধু আছিল। সেইবাবেই চাগেই তেখেতে প্ৰায়ে কৈছিল, মোৰ মৃত্যু হ'লে ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ'ল। গভীৰ নিশা ব্ৰহ্মপুত্ৰৰ সেমেকা বায়ুৱে যেন ফুচফুচাই কিবা কথা পাতে। কাৰণ জুবিন গাৰ্গৰ বিয়োগৰ লগত পানীৰ এক ৰহস্যজনক সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ সপোন আছিল যে এই খাৰখুলিৰ ঘৰটো হ'ব শান্তিৰ ঠিকনা, কিন্তু এতিয়া এই ঘৰটো হ'ল গভীৰ বেদনাৰ ঠিকনা। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।